তেখেতৰ চাকৰি খোৱাৰ যিজনী মহিলা হেৰি কৰিছে চাকৰি খোৱাৰ কোনো ধৰণৰ ইণ্টেনশ্যন নাই কাৰণ মোৰ এটা চাকৰি বিচাৰি পিনে পৰীক্ষাটো দিবলৈ গৈছিলোঁ তেখেতো এটা চাকৰি কৰি আছে হয়তো তেখেতৰ তেনেকৈ ঘৰখন চলি আছে কিন্তু কথা হ'ল তেনেকুৱা যাতে নকৰে আৰু বহুতে কৈছে যে মেইল মানে মতা মানুহেতো চোৱা নাই দুটা মানুহে চুইছে তাতে ইমান নাটক কৰিবলৈ কি হৈছে অবভিয়াছলি হৈছে মই ছোৱালী হয় কিন্তু ছোৱালী এজনী বা মহিলাগৰাকীয়ে তেনেকৈ চুব নোৱাৰে উইদাউট কনচেণ্ট তেখেতে যেনেকৈ চুইছে হয়তো ভিডিঅ'টো চোৱাসকলে গমেই পাইছে কেনেকৈ চুইছে কি কথা ইয়াতে আৰু দুনাই নকওঁ চবৰে এটা আত্মসন্মান বোলা বস্তু থাকে সেইটোত আঘাত সানি থাকিবলৈ মন নাযায় কিছুমান ৱৰ্ড ইউজ কৰি বাকী তদন্ত কৰিব তেখেতসকলে কি পায় আপোনালোকক নিশ্চয় জনাব সেইখিনিতে আছে আৰু বাকী মই ক'ব বিচাৰিম যে হয়তো বহুতে সাহস কৰিছে এতিয়া ওলাই আহিছে মই হয়তো এটা মানে জৰিয়া আছিলোঁ বুলিয়ে ক'ম মই মাতটো উঠালোঁ এতিয়া সকলোৱে কৰিছে আৰু সকলোৰ মানে হেৰিৰ ফলতে চেষ্টাৰ ফলতে এতিয়া নতুনকৈ SOP এখন আহি আছে বুলি মই শুনিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে তো আমাৰ কাৰণে সেইখিনিয়ে যথেষ্ট যাতে এনেকুৱা ধৰণৰ নহয় আকৌ এক্সাম আহি আছে পাওঁ নাপাওঁ সেইটো বেলেগ কথা বহুতে কমেণ্টত বহুত কথা কৈ আছে যে ফেইল কৰিব অমুক কৰিব সেইটো একেবাৰে ডিফাৰেণ্ট টপিক হয় ফেইল কৰিম পাছ কৰিম এইটো বেলেগ কথা হৈ যায় আপোনাৰ মেইন কথাটো আছিলে চেকিং প্ৰচেছটো সেইটোক লৈ পিনে মোৰ অভিযোগ আছিলে আৰু তেখেতসকলে এতিয়া ষ্টেটমেণ্টখিনি ল'লে বাকীখিনি তেখেতসকলে নিশ্চয় হেৰি কৰিব অসম পুলিচৰ ওপৰত মোৰ এইখিনি বিশ্বাস আছে মোৰ ভিডিঅ'টো মই কেতিয়াও অসম পুলিচ এণ্টায়াৰ পুলিচ ডিপাৰ্টমেণ্টক লৈ পিনে কথা কোৱা নাছিলোঁ আনকি চৰকাৰক লৈ পিনে মই কথা কোৱা নাছিলোঁ সেইটো মই আপোনালোকৰ যোগেৰে হেৰি কৰিছোঁ আপোনালোকেও মানে কি এটা ৰিকুৱেষ্ট কৰোঁ যে এইটো ভুলকৈ যাতে প্ৰচাৰ নকৰে তেখেতসকলে ভাবি আছে তেনেকৈ আৰু মানে মই চৰকাৰৰ বিৰোধিতা কৰি পিনে একো কৰা নাই মই তেখেতসকলক জনাব বিচাৰিছিলোঁ কাৰণ আমি জনসাধাৰণৰ কাৰণেই এইটো চৰকাৰখন ন তো সেইটো কাৰণে চৰকাৰক অৱগত কৰাব লাগিব তো কোনোবাইতো হেৰি কৰিব লাগিব তো সেইটো ষ্টেপ হিচাপে মই হয়তো আগবঢ়া বুলি ক'ম ল'বলৈ হেৰি কৰিছিলোঁ আৰু তেখেতসকলে সেই হিচাপত কামটো কৰিছে বিৰাটে ভাল লাগিছে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো SOPৰ কথা কৈছে অতি শীঘ্ৰে হয়তো এইটো বলৱৎ কৰিব নৱনীতা চক্ৰৱৰ্তী আৰু নৱনীতা শৰ্মা বহুতেই হেৰি কৰি আছে সেইটো মানে যিটো হলত পঢ়িছিলোঁ গোটেইবিলাক মানে নৱনীতাই আছিলে তাতে উপাধিবিলাকহে বেলেগ আছিলে নৱনীতা বৰ্মন নৱনীতা চক্ৰৱৰ্তী নৱনীতা শৰ্মা এনেকুৱা আহিছিলে বহুতে ভাবি আছে মই কটনত পঢ়াম আচলতে মই নহয় তাইহে পঢ়াইছিলে তাই এইটো হেৰি কৰিছিলে ফেচবুকত পোষ্ট এটা লিখিছিলে আৰু তাইৰ পোষ্টটো ৰাতিপুৱাৰ ভাগত হেৰি হৈছে ডিলিট হৈছে যিটো তাই নিজে নাই কৰা তাই জনোৱাৰ মতে তো সেইটো পোষ্টটো কোনে ডিলিট কৰিলে কিয় কৰিলে মই ক'ব নোৱাৰোঁ বাট সেইটো বেয়া কাম কৰিছে সেইটো আকৌ চাইবাৰ ক্ৰাইমত গুচি যোৱা নাই জানো সেইটোতো সাধাৰণ মানুহে গম পাব এক্সামবিলাকতো আমাৰ ধুনীয়াকৈ গৈছে যেতিয়াৰ পৰা আমাৰ বহীবিলাক দিছে আৰু যেতিয়ালৈকে এক্সামবিলাক খতম হৈছে তেতিয়ালৈকে বহুত ধুনীয়াকৈ এক্সাম গৈছে ধুনীয়াকৈ তাতে CCTV কেমেৰা ভিডিঅ'গ্ৰাফী গোটেইখিনি কৰিছে চব ঠিকে আছে খালি চেকিঙত মই যিখিনি প্ৰব্লেম পাইছিলোঁ সেইখিনিক লৈ পিনে মই উত্থাপন কৰিছিলোঁ প্ৰশ্নটো এক্সাম কেনেকৈ পাতিছে কি কথা সেইটোক লৈ পিনে মই কোৱা নাছিলোঁ সেইখিনি বিৰাটেই ধুনীয়া হৈছে সেইটো কাৰণে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব কিন্তু কথা হ'ল চেকিং ব্যৱস্থাটোত যিটো মই অসুবিধা পালোঁ সেইটো মই অৱগত কৰাইছোঁ লাইভ যোগে আৰু বহুতে কৈছে যে তাতে মই কিয় নক'লোঁ কমপ্লেইন কিয় নকৰিলোঁ এক নম্বৰ কথা মই সেইখিনি টাইমত সেইটো ষ্টেজত নাছিলোঁ এক্সাম এটা দিবলৈ গৈছিলোঁ মনত উগুল থুগুল ভাৱ অকণমান ভয় ভাৱ এটা চবৰে লাগে দিয়কচোন হাজাৰ পঢ়িলেও নপঢ়িলেও এইটো বস্তু লাগে তো সেই হিচাপত মই তাতে যেতিয়া গ'লোঁ যোৱাৰ পিছত যেতিয়া এইটো বস্তু মোৰ লগত হ'ল মইতো হতবাক মানে এনেকুৱা টাইপৰ মই আগে পিছে কেতিয়াও পোৱা নাই ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ দিলোঁ আপোনাৰ মই JB ল কলেজৰ পৰা পাছ আউট হয় মই তাৰ পৰা আহি পিনে হেৰি কৰিছোঁ তো মই কোনো ধৰণৰ এনেকুৱা ধৰণৰ পোৱা নাছিলোঁ এই ফাৰ্ষ্ট টাইম পাইছোঁ যে এনেকৈ চেকিং কৰিছে তাকো আমাৰ ADRE এক্সামত সেইটো বস্তুৰ কাৰণে মোৰ লাগিছিলে আৰু তেখেত মহিলা হ'ল বুলিয়েই যে চুব সেইটো কথা নহয় বহুত মানুহে কৈ আছে ফেচবুকৰ মানে হেৰিত যে মহিলাই চুওঁতে ইমান নাটক নে অবভিয়াছলি নাটক হ'ব মোৰ কনচেণ্ট লাগিব যদি তেখেতসকলক এইটো চেক কৰাৰ কাৰণে কৈছিলে মোৰ কনচেণ্ট লৈ তেখেতসকলে যদি হেৰি কৰিলে হয় হয়তো ময়ো হেল্প কৰিলোঁ হয় কাৰণ মই মানে তেখেতসকলক হেল্প কৰিবৰ কাৰণেই বস্তুটো মইতো মাজতে এৰি পিনে গুচি অহা নাই সম্পূৰ্ণ যিটো চেকিং প্ৰচেছ আছে সেইটোত মই তেওঁলোকক কোঅপাৰেট কৰিছোঁ মই সম্পূৰ্ণৰূপে সেইখিনি সহযোগিতা কৰিছোঁ সেইটো কাৰণে তেখেতসকলে চেক কৰিব পাৰিছে কিন্তু মই যিখিনি ভাল পোৱা নাই যিখিনিত আনকমফৰ্টেবল ফিল কৰিছোঁ সেইখিনি কথা মই মূৰ দাঙি পিনে কৈছোঁ কাৰণ ল ষ্টুডেণ্ট এটা হৈ পিনে যদি মই সেইখিনি ক'ব নোৱাৰোঁ সাধাৰণ ছোৱালী এজনীয়ে কি ক'ব সেইটো এটা কথা তাতে মহিলা বা যুৱতী মানে কি হৈছে আপোনাৰ যেতিয়া আমি সোমাই পিনে লেফ্ট ছাইডে তেওঁলোকে তিৰপালৰ ব্যৱস্থা কৰিছেতো ঘৰ টাইপৰ যে থাকে সেইবিলাক বনাইছে ঠিকে আছে একেলগে 7-8জনীমান ছোৱালী একেলগে সোমাইছে এটা লাইনত দুটা লাইন হৈছেগৈ দুটা কাউণ্টাৰ আছিলে কাষতে তো দুজনী মহিলা আছিলে তাৰে এজনীয়ে যিটো চেক কৰিছে তেখেতৰতো মই গম নাপাওঁ কেনেকৈ চেক কৰিছে আৰু কমপ্লেইন অহাও নাই তেখেতে ভালকৈ চেক কৰা বুলিয়ে কৈছে কিন্তু মই যিগৰাকী তাতে পৰিছিলোঁ মোৰে দুৰ্কপাল নে তেখেতৰে দুৰ্কপাল মই ক'ব নোৱাৰোঁ তেখেতৰ তাতে যিখিনি পৰিছে ধৰি লওক দুটা শাৰী হৈছেতো 8-7টা ইমানমানকৈ আছে তেখেতসকলে যিখিনি হেৰি কৰি আছিলে যিখিনি পাইছোঁ আমি তেখেতৰ তাতে সেই মানুহগৰাকীয়ে যিগৰাকী মানে বিবাহিত মহিলা আছিলে শাৰী পিন্ধাত তেখেতৰ তাতেহে প্ৰব্লেমবিলাক হৈছে
এইগৰাকী মহিলা তাতে কোনো ধৰণৰ হোৱা নাই আৰু মোৰ প্ৰব্লেম অকল তেখেতক লৈ পিনেহে সেই মহিলাগৰাকীক লৈ পিনেহে না গোটেই এণ্টায়াৰ আছাম পুলিচক লৈ পিনে না চৰকাৰক লৈ পিনে কোনোবাইতো মাতিব লাগিব আৰু সেইটোত একশ্যন ল'ব লাগিব চৰকাৰে কাৰণ চৰকাৰ হৈছে আমাৰ ৰাইজৰ হকে ৰাইজৰ কাৰণে কাম কৰিব লাগিব কাম কৰে তেখেতসকলে আমাৰ ৰাইজৰ চৰকাৰ তো আমাৰ যদি কিবা প্ৰব্লেম এখন হৈছে আমাৰ অসমখনত যদি এগৰাকী যুৱতী তেখেতসকলে আমি ভাই ভনী বুলি ক'ব লাগিব কিবা যদি প্ৰব্লেম পাইছোঁ তেখেতক নকয় আমি কাক ক'ম হয় যথেষ্টখিনি কাৰণ তেওঁলোকে এইটো বস্তুত মানে হেৰি কৰিছে ওপৰ মহলাই কনচাৰ্ণ ভালকৈ হেৰিকৈ লৈছে তো তেখেতসকলে মানে এইটো যে ষ্টেপ এটা লৈছে সেইটো কাৰণে মোৰ ভাল লাগিছে আপোনালোকে গমেই পাই চাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াও হেৰি কৰিছে ফেচবুকত SOP অতি শীঘ্ৰে জাৰি কৰিব বুলি কৈছে মহিলাসকলৰ কাৰণে তো সেইটো কাৰণে মই নথৈ আনন্দিত হৈছোঁ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই চেগতে মই কওঁ যে মানে কি মোৰ পলিটিকেলি বহুতে কিবা কিবি কৈ আছে মই পলিটিকেলি এৰি বুলি মই একেবাৰে জিৰ' পলিটিকেলি মোৰ কোনো হেৰি নাই কোনো ছাত্ৰ সংগঠনৰ লগতে মোৰ লেনদেন নাই সেইটো কিবা ৰাজনৈতিক দল আৰু বেলেগে কথা